ৰাস মহোৎসৱ বুলি ক'লেতো সকলোৰে মন আনন্দৰে ভৰি পৰে আৰু সেয়ে আমি আহিলোঁ আজি ৰন্থলী গাঁৱত ৰাস চাম বুলি পেলাই চিমি আৰু মই আহি পালোঁ ৰন্থলী গাঁৱৰ ৰজাভেটি বুলি কয় তাত মানে শ্ৰীকৃষ্ণৰ শৈশৱকালটোৰ পৰা দেখুৱালে আৰু তাৰপাছত শ্ৰীকৃষ্ণৰ ডাঙৰ কালটো দেখা পালোঁ আৰু তেওঁ মানে এয়া নৃত্য প্ৰদৰ্শন কৰি আছে আমি চালোঁ তো ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ বুলি পেলাই তো বন্ধুসকলে ৰেকৰ্ডিং কৰিছোঁ আৰু সেইভাবে তাৰপিছত ওলাই ৰাধাৰ নৃত্য প্ৰদৰ্শন কৰিছে আমিও মানে চাই আছোঁ বিৰাটেই ভাল লাগিলে তাৰপাছত মানে ৰাধা ওলোৱাৰ পাছত গোপী ওলালে এটা চাইডে মানে বোৱাৰী আছিল এটা চাইডে আছিলে ছোৱালী দুটা লাইন কৰি দিছে আৰু মানে বাহিৰত ধুনীয়াকৈ সজাইছে নামঘৰ বাহিৰত ফুলৰ মানে বাগিচা কৰি দিছে আৰু দুটা লাইন মানে গৈছে তো ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ বুলি তো ৰেকৰ্ডিং কৰিলোঁ আৰু গৈ পেলাই মানে লাইন দুটা জইন হৈছে তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।